আজি এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 ৰ ফাৰ্ষ্ট ফ্লাইটৰ এ টাইগাৰ ইন দা জু এই চেপ্টাৰটোৰ যিমানখিনি টেক্সচুৱেল কুৱেশ্যন আনসাৰৰ পৰা আদি কৰি মই তোমালোকৰ কাৰণে এমচিকিউ আদি কৰি যিমানখিনি তোমালোকৰ নিউ পেটাৰ্ণৰ কুৱেশ্যন আনসাৰ আছে গোটেইখিনি লৈ আনিছো। নিউ পেটাৰ্ণৰ কুৱেশ্যনৰ এতিয়া আৰু চিন্তা নাই, কাৰণ তোমালোকৰ আজিৰ এইটো পাৰ্টিকুলাৰ চেপ্টাৰৰ মই তোমালোকৰ এডজাষ্ট এণ্ড ৰিজনিং টাইপ এমচিকিউ, ষ্টেটমেন্ট বেস টাইপ এমচিকিউ, মাল্টিপল সেকশন এমচিকিউ, তারপরে তোমার মেথিং এমচিকিউ, সিকুৱেন্সিং টাইপ এমচিকিউ, স্টিমুলাস বেসড এমচিকিউ আদি যিমান তোমালোকৰ নিউ পেটাৰ্ণৰ এমচিকিউ আহে গোটেইখিনি আলোচনা কৰিছো। তাৰোপৰি তোমালোকৰ কাৰণে মই অসমীয়াটো ট্ৰান্সলেট কৰি আনিছো যাতে তোমালোকে এবাৰ ৰিডিং মাৰিলে যাতে তোমালোকৰ মনত থাকি যায়। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাবা আৰু কুৱেশ্যন আনসাৰখিনি তোমালোকে এতিয়াই বহিত লিখি ল'বা। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ গোটেই বছৰ মই তোমালোকক গাইড কৰি থাকিম আৰু তোমালোকৰ আটাইকেইটা নোটছ মই দি থাকিম। চোৱা, আমি প্ৰথমে যিখিনি টেক্সচুৱেল কুৱেশ্যন আনসাৰ আছে সেইখিনি ভালদৰে চাই লওঁ। চোৱা, ইয়াৰ পিছত এমচিকিউ তাৰোপৰি যিমানখিনি পাঠৰ ভিতৰুৱা কুৱেশ্যন আনসাৰ আছে গোটেইখিনি আলোচনা কৰা হ'ব। প্ৰথমতে চোৱা, টেক্সচুৱেল কুৱেশ্যনৰ প্ৰথম কুৱেশ্যন কি দিছে, ৰিড দ্য পয়েম এগেইন এণ্ড ৱৰ্ক ইন পেয়াৰ্স অৰ গ্ৰুপছ টু ডু দ্য ফলোয়িং টেক্সট। পদ্যটো আকৌ পঢ়িব দিছে আৰু তোমালোকৰ যিটো দলীয় কাৰ্যত কামবোৰ কৰিব দিছে। চোৱাচোন, প্ৰথমতে কি দিছে, ফাইণ্ড দ্য ৱৰ্ডছ দ্যাট ডেছক্ৰাইব দ্য মুভমেণ্টছ এণ্ড একশ্যনছ অফ দ্য টাইগাৰ ইন দ্য কেজ এণ্ড ইন দ্য ৱেল্ড, এৰেঞ্জ দেম ইন টু কলমছ। সিংহটোৰ যিটো সাজটোৰ ভিতৰত আৰু বনৰীয়া অৱস্থাত হোৱা গতি আৰু ক্ৰিয়া বুজোৱা শব্দবোৰ উলিয়াব দিছে আৰু দুটা স্তম্ভত আমাক সজাব দিছে। চোৱা, এনেদৰে তোমালোকে সজাব লাগিব। চোৱা, ফাৰ্ষ্ট দিছে যে ইন দ্য কেজ অৰ্থাৎ সেই বাকচটোৰ ভিতৰত আৰু সাজটোৰ ভিতৰত, আৰু দিছে ইন দ্য ৱিল্ড অৰ্থাৎ বনৰীয়া অৱস্থাত। চোৱা কি দিছে, সাজটোৰ ভিতৰত কি ষ্টক্স আৰু ফিউ ষ্টেপছ ইন দিছ কেজ আৰু ষ্টাকিং দ্য লেংথ অফ হিজ কেজ আৰু ইগনৰিং ভিজিটৰ্ছ। সাজটোৰ ভিতৰত যেতিয়া কি থাকে, সিংহটো থাকে, সাধাৰণতে কি থাকে, ষ্টক্স মানে কি কৰি থাকে, সৰু সৰুকে কি কৰি থাকে, খোজ দি থাকে। তাৰপিছত ফিউ ষ্টেপছ অফ হিজ কেজ, আৰু তাৰ কি কৰি থাকে, তাৰ খোজটোৰ মুঠ ঠাইখিনি কি কৰি থাকে, ঘূৰি থাকে। ষ্টকিং দ্য লেংথ অফ হিজ কেজ অৰ্থাৎ সাজটোৰ দীঘে দীঘে কি কৰে, খোজ কাঢ়ে। তাৰপিছত ইগনৰিং ভিজিটৰ্ছ অৰ্থাৎ দৰ্শকক কি কৰে, ইগনৰ কৰি দিয়ে বা ইমান নাচায়। কিন্তু বনৰীয়া অৱস্থাত কি হয় চোৱা, যে লাৰ্কিং অৰ্থাৎ লুকাই থাকে, আৰু শ্লাইডিং অৰ্থাৎ কি কৰি থাকে, খাৰপিল ভাৱে ঘূৰি ফুৰি থাকে, আৰু স্নাৰ্লিং অৰ্থাৎ গজৰণি মাৰি থাকে। সিংহই কি কৰি থাকে বা বাঘে কি কৰি থাকে, গজৰণি মাৰি থাকে। তাৰপিছত কৈছে বেৰিং হিজ, চোৱাচোন, যে বেৰিং হিজ ফেংছ, তাৰপিছত হিজ ক্লাউজ অৰ্থাৎ কি কৰি থাকে, তাৰ দাঁত আৰু নখ উলিয়াই থাকে। তাৰপিছত টেৰৰাইজিং অৰ্থাৎ কি কৰি থাকে, আতংকৰ সৃষ্টি কৰি থাকে। ঠিক আছে এইখিনি। নেক্সট 2 নম্বৰ কি দিছে চোৱা, ফাইণ্ড দ্য ৱৰ্ডছ দ্যাট ডেছক্ৰাইব দ্য টু প্লেচ এণ্ড এৰেঞ্জমেণ্ট দেম ইন টু কলমছ। অৰ্থাৎ দুটা ঠাই বৰ্ণনা কৰা শব্দবোৰ উলিয়াব দিছে আৰু আমাক দুটা স্তম্ভৰে সজোৱাব দিছে। চোৱা, যে এনচাৰ দ্য কেজ অৰ্থাৎ সাজটো আৰু বন, যে ফিউ ষ্টেপছ মানে কি, মুঠ কেইখোজমান কি কৰে, ফিউ ষ্টেপছ কেইখোজমান আগবাঢ়ে। তাৰপিছত চোৱা, ইফালে দিছে বনৰ ক্ষেত্ৰত শ্বেডো অৰ্থাৎ ছাঁ, তাৰপিছত ইফালে দিছে দ্য কেজৰ ক্ষেত্ৰত কনক্ৰিট চেলছ অৰ্থাৎ কংক্ৰিটৰ কোঠা, আৰু ইফালে দিছে উইণ্ডৰ ক্ষেত্ৰত লং গ্ৰাছ অৰ্থাৎ দীঘল ঘাঁহনিৰে কি কৰি থাকে, ভৰ্তি হৈ থাকে। তাৰপিছত দিছে ইফালে যে বিহাইণ্ড বাৰ্ডছ অৰ্থাৎ জালিৰ আঁৰত, আৰু ইফালে দিছে ৱাটাৰ হোল অৰ্থাৎ পানীৰ পুখুৰী, আৰু কি জাংগলছ এডছ অৰ্থাৎ হাবিত ধাৰ। তাৰপিছত নেক্সট 2 নম্বৰ চোৱা, নোটিছ দ্য ইউজ অফ এ ৱৰ্ড ৰিপিটেড ইন লাইন চাচ এজ দিছ। তলৰ দৰে শাৰীত পুনৰাবৃত্তি হোৱা শব্দটো আমাক লক্ষ্য কৰিব দিছে। প্ৰথম কি দিছে, অন পেডছ অফ ভেলভেট কোৱাৰ্টছ ইন হিজ কোৱাইট ৰেঞ্জ, আৰু ছেকেণ্ড দিছে এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। এতিয়া আমাক কি কৈছে চোৱা, এটা কুৱেশ্যন দিছে, হোৱাট ডু ইউ থিংক ইজ দ্য ইফেক্ট অফ দিছ ৰিপিটিশ্যন, অৰ্থাৎ তোমাৰ মতে এই পুনৰাবৃত্তিৰ প্ৰভাৱটো কি। ইয়াৰ এনচাৰ চোৱা, the repetition of quiet and brilliant emphasizes the contrast between the tiger's inner feelings and his external situation, quite highlights his silent, তাৰপিছত চোৱা, suppressed anger inside the cage, অৰ্থাৎ কোৱাইট আৰু ব্ৰিলিয়েণ্ট শব্দৰ পুনৰাবৃত্তি সিংহটোৰ কি কৰিছে, অন্তৰ্দশা আৰু বাহ্যিক পৰিৱেশৰ মাজত বৈসাদৃশ্যক কি কৰিছে, গুৰুত্ব প্ৰদান কৰিছে। অৰ্থাৎ কোৱাইটৰ পুনৰাবৃত্তিয়ে খাচৰ ভিতৰত তেওঁৰ নীৰৱ কিন্তু দমন কৰা ক্ৰোধাক কি কৰিছে, স্পষ্ট কৰিছে। এইটো চোৱা, the shows that thought the tiger is majestic, he is confined and the stars outside represent কি freedom which he can only gaze at. The repetition creates a powerful melancholic effect. অৰ্থাৎ কি কৰিছে, যে ব্ৰিলিয়েণ্টৰ পুনৰাবৃত্তিয়ে সিংহটো যে ৰাজসিকভাৱে তথাপিও সীমাবদ্ধ আৰু তেওঁৰ বাবে মুক্তিক প্ৰতিনিধিত্ব কৰা তৰাবোৰ কেৱল চাই থাকিবলৈহে যে সেই বাঘটো সীমিত সেইটো দেখুৱায়। এই পুনৰাবৃত্তিয়ে এক শক্তিশালী কি কৰে, বিষাদময় প্ৰভাৱৰ সৃষ্টি কৰে। ঠিক আছে, বুজি পাইছা।
তাৰপিছত নেক্সট 3 নম্বৰ চোৱা, ৰিড দ্য ফলোইং 2 poems, one about a tiger and the other about a panther, then discuss. তলৰ দুটা কবিতা পঢ়া, এটা সিংহৰ বিষয়ে আনটো পেন্থাৰৰ বিষয়ে, তাৰ পাছত আলোচনা কৰিব দিছে। চোৱা, are zoos necessary for the protection or conservation of some species of animals? কিছুমান প্ৰাণীৰ প্ৰজাতিৰ সুৰক্ষা বা সংৰক্ষণৰ বাবে চিৰিয়াখানা প্ৰয়োজনীয় নেকি? Are they useful for educating the public? সাধাৰণ জনসাধাৰণক শিক্ষিত কৰাত ইয়াৰ উপযোগী হয়নে? চোৱা, are there alternative to zoo? ইয়াৰ বাহিৰেও চিৰিয়াখানাৰ বিকল্প কিবা আছেনে? চোৱা, ইয়াৰ এনসাৰ, zoos can play a role in protecting endangered species through breeding programs and providing a safe environment away from poachers and habitat loss. কি কৈছে যে বিপন্ন প্ৰজাতিৰ বাবে প্ৰজনন কাৰ্যসূচীৰ জৰিয়তে আৰু চিকাৰ আৰু বাসস্থান ধ্বংসৰ পৰা সুৰক্ষা দি চিৰিয়াখানাই সংৰক্ষণত কি কৰে? অৰিহণা যোগাব পাৰে। তাৰপিছত চোৱা, they also educate the public by allowing people to see wild animals up close, which can inspire conservation efforts. লগতে মানুহ বনৰীয়া প্ৰাণী ওচৰৰ পৰা দেখি সংৰক্ষণৰ প্ৰতি কি হ'ব পাৰে? সজাগ হ'ব পাৰে। ঠিক আছে, তাৰপিছত চোৱা, however zoos often confine animals in small spaces, causing stress and unnatural behavior as seen in the poems. অৰ্থাৎ কি কৰিছে, চিৰিয়াখানাত প্ৰায়ে প্ৰাণীক সৰু ঠাইত আবদ্ধ কৰি ৰখা হয়, যাৰ ফলত তেওঁলোকৰ স্বাভাৱিক আচৰণ কি হয়? বাধাপ্ৰাপ্ত হয় আৰু মানসিক চাপৰ সৃষ্টি হয়, যি কবিতাত দেখুওৱা হৈছে। তাৰপিছত alternatives like wildlife sanctuaries, national parks and ecotourism allow animals to live in their natural habitats while still enabling conservation and education. অৰ্থাৎ কি কৰিছে, বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু পৰিৱেশ পৰ্যটনৰ দৰে বিকল্প ব্যৱস্থাই প্ৰাণীক তেওঁলোকৰ প্ৰাকৃতিক বাসস্থানতে জীয়াই থাকিবলৈ কি কৰে? উদ্যোগ দিয়ে। তাৰপিছত চোৱা, a balance between ethical treatment and conservation goals is essential. লগতে কি সংৰক্ষণ আৰু শিক্ষাৰ লক্ষ্যও পূৰণ কৰে। নৈতিক আচৰণ আৰু সংৰক্ষণৰ মাজত সমন্বয় ৰখাটো অতি কি এসেনশিয়াল, অৰ্থাৎ প্ৰয়োজনীয়। ঠিক আছে, তাৰপিছত নেক্সট 4 নম্বৰ কুৱেশ্যনটো যদি আমি চাওঁ, চোৱা কি দিছে, take a point of view for or against zoos, or even consider both point of view and write a couple of paragraphs or speak about this topic for a couple of minutes in class. যে চিৰিয়াখানাৰ পক্ষ বা বিপক্ষত যুক্তি দিয়া বা দুয়োটা দৃষ্টিভংগী বিবেচনা কৰি কেইটামান অনুচ্ছেদ লিখা বা শ্ৰেণীত কেইটামান কথা কোৱা। কি দিছে চোৱা, answer will vary. Here a simple paragraph supporting ethical wildlife sanctuaries over traditional zoos. ইয়াৰ answer লিখিবা। চোৱা, answer যে against additional zoos, অৰ্থাৎ কি পৰম্পৰাগত চিৰিয়াখানাৰ বিপক্ষত। চোৱাচোন, I believe, মই বিশ্বাস কৰো, traditional zoos are more harmful than beneficial, as the poem shows confining a wild animal to a concrete cell strips it of its natural dignity. অৰ্থাৎ মোৰ মতে পৰম্পৰাগত চিৰিয়াখানা লাভতকৈ ক্ষতি বেছি। কবিতাটোত দেখুৱাৰ দৰে কি হৈছে যে বনৰীয়া প্ৰাণীক কংক্ৰিটৰ কোঠাত আবদ্ধ কৰিলে তাৰ প্ৰাকৃতিক যিখিনি মৰ্যাদা সেইখিনি কি হয়? বিনষ্ট হয়। ঠিক আছে, তাৰপিছত এনিমেলছ লাইক টাইগাৰ্ছ আৰ meant to roam vast territories, hunt and live freely. In zoos they develop stereotypical behaviors like pitching, which indicates stress and frustration. অৰ্থাৎ কি হৈছে যে সিংহৰ দৰে প্ৰাণীয়ে বৃহৎ অঞ্চলত বিচৰণ কৰা, চিকাৰ কৰা আৰু মুক্তভাৱে জীয়াই থকাৰ বাবে আচলতে কি হৈছিল? সৃষ্টি কৰা হৈছিল। তাৰপিছত চোৱা, while conservation is important, we can exhibit better through protected national parks and sanctuaries where animals live in their natural habitats. অৰ্থাৎ চিৰিয়াখানাত তেওঁলোকে কি কৰে? পথাৰত পুনৰ খোজ কঢ়াৰ দৰে আচৰণ দেখুৱায়, যি মানসিক চাপ আৰু হতাশাৰ পৰিচায়ক। তাৰপিছত চোৱা, যে সংৰক্ষণ গুৰুত্বপূৰ্ণ যদিও আমি ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ দৰে ব্যৱস্থাৰ দ্বাৰা অধিক সফলতা পাব পাৰো, য'ত প্ৰাণী নিজা বাসস্থানত কি কৰিব পাৰে? জীয়াই থাকিব পাৰে। তাৰপিছত চোৱা, these places also educate visitors through guided tours without caging the animals. Therefore we should move away from old style zoos and focus on ethical alternatives. আমি ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যৰ দৰে ব্যৱস্থাৰ দ্বাৰা অধিক সফলতা পাব পাৰো, য'ত প্ৰাণী নিজা বাসস্থানত জীয়াই থাকিব পাৰে, হয়নে নহয়? এই ঠাইবোৰ সাধাৰণতে কি যে দৰ্শকক নিৰ্দেশনাসহ শিক্ষা প্ৰদান কৰে আৰু প্ৰাণীক সাঁচত আবদ্ধ কৰি ৰখাৰ প্ৰয়োজন নহয়।
গতিকে আমাৰ পুৰণি ধৰণৰ চিৰিয়াখানাৰ পৰা আঁতৰি নৈতিক বিকল্পবোৰতকৈ কি কৰা উচিত, ঘূৰি দিয়া উচিত। এতিয়া চোৱা এই কবিতাটোৰ কেইটামান মাল্টিপল চইচ কুৱেশ্যনছ এই পাৰ্টটোৰ ভিতৰত থকা আটাইখিনি মাল্টিপল চইচ কুৱেশ্যন MCQ তোমালোকৰ কাৰণে বাছি অনা হৈছে। চোৱা প্ৰথমতে আমি MCQ পেটাৰ্ণৰ ভিতৰত যিখিনি সিংগল কাৰেক্ট MCQ টাইপ আছে সেইখিনি চাওঁ। প্ৰথম কুৱেশ্যন, ৱেৰ ডাজ দ্য টাইগাৰ ষ্টক্স ইন দ্য জু? চিৰিয়াখানাটোত সিংহটো ক'ত লাহে লাহেকৈ খোজ কাঢ়ে? ইয়াৰে অপশ্যন এ দিছে ইন দ্য লং গ্ৰাছ, অপশ্যন বি নিয়াৰ দ্য ৱাটাৰ হোল, অপশ্যন চি ইন হিজ কনক্ৰিট চেল, আৰু অপশ্যন ডি দিছে এট দ্য জংগল এজ। ইয়াৰে অপশ্যন কি হ'ব? চি হৈ যাব শুদ্ধ উত্তৰ, মানে তাৰ কংক্ৰিটৰ কোঠাত কি কৰে? লাহে লাহেকৈ খোজ কাঢ়ে। তাৰপিছত নেক্সট 2 নম্বৰ চোৱা, হোৱাট ডাজ দ্য টাইগাৰ শুড বি ডুইং নিয়াৰ দ্য ৱাটাৰ হোল? পানীৰ পুখুৰীৰ কাষত সিংহটোৱে কৰিব লাগে বুলি কবিতাত কি কৰিব লাগে বুলি কবিতাটোত কৈছে? ইয়াৰে অপশ্যন ইয়াত দিছে ষ্টকিং দ্য লেংথ অফ হিজ কেজ, অপশ্যন বি দিছে স্নাৰ্লিং এৰাউণ্ড হাউজেছ, অপশ্যন চি দিছে লাৰ্কিং এণ্ড শ্লাইডিং থ্ৰু লং গ্ৰাছ, আৰু অপশ্যন ডি দিছে ইগনৰিং ভিজিটৰ্ছ। গতিকে ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ, যে লাৰ্কিং এণ্ড শ্লাইডিং থ্ৰু লং গ্ৰাছ, অৰ্থাৎ লুকাই থকা আৰু দীঘল ঘাঁহৰ মাজেৰে সৰ্পিলভাৱে চলাচল কৰিবলৈ কবিতাটোত কোৱা হৈছে। তাৰপিছত নেক্সট 3 নম্বৰ চোৱা, হোৱাট ডাজ দ্য টাইগাৰ ষ্টিয়াৰ এট ইন দ্য নাইট? ৰাতি সিংহটোৱে কি চাই থাকে? অপশ্যন এ দিছে দ্য পেট্ৰলিং কাৰ্ছ, তাৰপিছত অপশ্যন বি দিছে দ্য ভিজিটাৰ্ছ, অপশ্যন চি দিছে দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ, অপশ্যন ডি দিছে দ্য ৱাটাৰ হোল। গতিকে ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ, যে ৰাতি সিংহটোৱে দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ, অৰ্থাৎ জিলিকি থকা তৰাবোৰ চাই থাকে, নীৰৱ চকুৰে কি কৰে? চাই থাকে। তাৰপিছত নেক্সট যিখিনি এডজাষ্টন এণ্ড ৰিজনিং টাইপ MCQ আছে চোৱাচোন। চোৱা প্ৰথমতে আমাক কি দিছে? এডজাষ্টন এণ্ড ৰিজন থাকিব, আমি কি কৰিব লাগে? শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। চোৱা 1 নম্বৰ দিছে কুৱেশ্যন, যে এডজাষ্টন অৰ্থাৎ যুক্তি। যুক্তি কি দিছে? দ্য টাইগাৰ ইন দ্য জু ইজ ডেছক্ৰাইবড এজ বিং ইন কোৱাইট ৰেঞ্জ, অৰ্থাৎ নীৰৱ ক্ৰোধত, কোৱাইট ৰেঞ্জ। চিৰিয়াখানাত সিংহটোৱে নীৰৱ ক্ৰোধত মানে খঙত থাকে বুলি বৰ্ণনা কৰা হৈছে। কাৰণ ইয়াৰে ৰিজন কি দিছে চোৱা, দ্য টাইগাৰ ইজ এংগ্ৰি বাট হেল্পলেছ। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকে মেট্ৰিকত ডাইৰেক্ট পাবা। গতিকে ভালদৰে ক্লাছটো মনোযোগ কৰা আৰু MCQ খিনি তোমালোকে লিখি লোৱা। দ্য টাইগাৰ ইজ এংগ্ৰি বাট হেল্পলেছ as he cannot express his anger freely because he is locked in a cage. কাৰণ সিংহটো খঙত আছিল কিন্তু অসহায় আছিল, কাৰণ সেই যিটো পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ থকাৰ বাবে তাৰ যিখিনি খং আছে সেইখিনি মুক্তভাৱে কি কৰিব নোৱাৰে? প্ৰকাশ কৰিব নোৱাৰে। আকৌ চোৱা যুক্তি কি দিছে, যে চিৰিয়াখানাৰ সিংহটো নীৰৱ ক্ৰোধত বুলি বৰ্ণনা, মানে খঙত থকা বুলি বৰ্ণনা কৰিছে। কাৰণ কিয়? যে সিংহটো সেই পিঞ্জৰাটোৰ ভিতৰত অসহায় হিচাপে আছে, কাৰণ সেই পিঞ্জৰাটোৰ ভিতৰত আবদ্ধ হৈ আছে আৰু তাৰ খং কি কৰিব নোৱাৰে? দেখুৱাব নোৱাৰে। গতিকে ইয়াতে অপশ্যন কোনটো শুদ্ধ হ'ব? যে অপশ্যন এ দিছে এ, এডজাষ্টন ইজ ট্ৰু বাট ৰিজন ইজ ফলছ। ইয়াৰে অপশ্যন কি হ'ব? চি হৈ যাব শুদ্ধ উত্তৰ, যে both adjustion and reason are true and reason is the correct explanation of adjustion. বুজি পাইছা? কাৰণ এই দুয়োটা adjustion আৰু reason দুয়োটাই কি? সত্য। গতিকে অপশ্যন কি হৈ যাব? চি হৈ যাব শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা, যে the poet contrasts the tiger's life in the zoo with his life in the wild. মানে কি কৈছে? যে কবিয়ে চিৰিয়াখানাত সিংহৰ জীৱন আৰু বন্য অৱস্থাত সিংহৰ জীৱনৰ মাজত বৈসাদৃশ্য দেখুৱাইছে। কাৰণ মানে ৰিজন কি দিছে? এনেকুৱা ক্ষেত্ৰত তোমালোকে মাজত বিকজ এড কৰি দিবা, তেতিয়া তোমালোকৰ কি হৈ যাব? শুদ্ধ উত্তৰটো বাছি ওলাই যাব। ৰিজন দিছে আমাক, যে দ্য টাইগাৰ ইন দ্য ৱাইল্ড ইজ ফ্ৰী টু হান্ট এণ্ড টেৰৰিষ্ট, while the tiger in the zoo is confined and ignored. অৰ্থাৎ বন্য অৱস্থাত সিংহটো মুক্তভাৱে চিকাৰ কৰিব পাৰে আৰু আতংক সৃষ্টি কৰিব পাৰে, আনহাতে চিৰিয়াখানাত সি কি হৈ থাকে? আবদ্ধ হৈ থাকে। গতিকে ইয়াতে চোৱা অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, যে both adjustion and reason are true and reason is the correct explanation of A. তোমালোকে কুৱেশ্যন খিনি লিখি ল'বা, তেতিয়া তোমালোকৰ সহজ হ'ব। নেক্সট 3 নম্বৰ যিখিনি ষ্টেটমেন্ট বেছড টাইপ MCQ অৰ্থাৎ ট্ৰু ফলছ টাইপ MCQ আছে, এনেকুৱা বিলাকো তোমালোকৰ মেট্ৰিকত খুব অহা দেখা যায়। গতিকে চোৱা প্ৰথম কুৱেশ্যন, দ্য টাইগাৰ ইন দ্য জু স্লাইডছ থ্ৰু লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হোল। চিৰিয়াখানাত সিংহটো পানীৰ পুখুৰীৰ কাষৰ দীঘল ঘাঁহৰ মাজেৰে সৰ্পিলভাৱে ঘূৰি ফুৰে। এইটো কি হ'ব? ফলছ হ'ব, হয়নে নহয়? কাৰণ চোৱা দিছ ইজ হোৱাট উই শুড বি ডুইং ইন দ্য ৱাইল্ড নট হোৱাট হি ডাজ ইন দ্য জু। বুজি পাইছা নাই? গতিকে পুখুৰীৰ এইটো কি হৈ যাব? অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। কিয় অসত্য হ'ব? কাৰণ সি বন্য অৱস্থাত কৰিব লাগে, চিৰিয়াখানাত এইটো নকৰে। ঠিক আছে। নেক্সট 2 নম্বৰ চোৱা, দ্য টাইগাৰ ইগনৰ্ছ দ্য ভিজিটৰ্ছ বিকজ হি ইজ প্ৰাউড। সিংহটোৱে দৰ্শকক উপেক্ষা কৰে, খং অৰ্থাৎ এংগ্ৰি মুডত থাকে। গতিকে সি কি কৰিব নোৱাৰে? সেই যিখিনি দৰ্শক আছে সেই দৰ্শকসকলক উপেক্ষা কৰে, হয় নহয়?
গতিকে এইটো অপশন বি হৈ যাব শুদ্ধ উত্তৰ যে ফলছ কাৰণ কিয় হি ইগনোৰ্স দেম বিকজ হি ইজ হেল্পলেছ এণ্ড এংগ্ৰি ট্ৰেপড ইন দ্য কেজ কাৰণ মানুহখিনিক উপেক্ষা কৰে এইটো কাৰণেই দৰ্শকসকলক কাৰণ যি টাইগাৰটোৱে বন্য অৰ্থাৎ মুক্তভাৱে থাকি ভাল পাইছিল সেই টাইগাৰটোক কি কৰিছে এটা কেজ অৰ্থাৎ এটা সৰু পিঞ্জৰাৰ ভিতৰত ভৰ্তি কৰাই দিছে আৰু তাৰ যিখিনি অসহায় আৰু ক্ৰোধিত আছে যি খং ভাৱ আছে সেইখিনি দৰ্শকক সি দেখুৱাই আছে ঠিক আছে তাৰপিছত নেক্সট 4 নম্বৰ মাল্টিপল সেকশনত এমসিকিউ টাইপৰ এনেকুৱা এমসিকিউ তোমালোকৰ খুব আহি থাকে প্ৰথম কোৱেশ্চন which of the following actions are associated with the tiger in the wild according to the poem কবিতাটো অনুসৰি বন্য অৱস্থাত সিংহটোৱে তলৰ কোনবোৰ ক্ৰিয়া কৰে ইয়াৰে অপশন এ দিছে ষ্টাকিং দ্য লেংথ অফ হিজ কেজ স্লাইডিং থ্ৰু লং গ্ৰাছ অপশন সি দিছে স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য জংগল সেটছ অপশন দিছে ইগনোৰিং ভিজিটৰ্ছ ইয়াৰে কি হৈ যাব তোমালোকৰ অপশন বি হৈ যাব শুদ্ধ উত্তৰ অপশন বি কি হ'ব চোৱা স্লাইডিং থ্ৰু লং গ্ৰাছ আৰু অপশন সি হৈ যাব শুদ্ধ উত্তৰ কাৰণ দুটা শুদ্ধ ইয়াতে কি স্লাইডিং থ্ৰু দ্য লং গ্ৰাছ মানে দীঘল ঘাঁহৰ মাজেৰে কি কৰি থাকে মুক্তভাৱে ঘূৰি ফুৰি থাকে আৰু নেক্সট সি দিছে স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য জংগল এটছ হাবিৰ ওচৰে পাজৰে ঘৰৰ চৌপাশে কি কৰি থাকে গজৰণি মাৰি থাকে গতিকে ইয়াৰে অপশন কি হ'ব বি আৰু চি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত আমি যদি নেক্সট 2 নম্বৰ চাওঁ দ্য পয়েট ইউজেছ দ্য ৱৰ্ড কোৱাইট ইন দ্য পয়েম টু ডেছক্ৰাইব কবিয়ে কবিতাটোত নীৰৱ শব্দটো তলৰ কোনবোৰ বৰ্ণনাৰ বাবে ব্যৱহাৰ কৰিছে অপশন এ দিছে দ্য টাইগাৰ স্পেটছ অৰ্থাৎ কি কৈছে যে সিংহটোৰ থব পৰা সেই পেটছ মানে কি ভৰি অপশন বি দিছে দ্য টাইগাৰ ৰেঞ্জ হয় নহয় কাৰণ সিংহটোৰ যিখিনি খং আছে অপশন সি দ্য ভিজিটৰ্ছ অপশন ডি দিছে দ্য ষ্টাৰ্ছ ইয়াৰে কি হ'ব অপশন এ আৰু বি এই দুয়োটা হৈ যাব শুদ্ধ গতিকে অপশন এ দ্য টাইগাৰ পেটছ আৰু অপশন বি দ্য টাইগাৰ ৰেজ অৰ্থাৎ সিংহটোৰ থব পৰা সেই ভৰিখন আৰু তাৰ যিখিনি খং বা ক্ৰোধ তাৰপিছত নেক্সট তোমালোকৰ মেটচিং টাইপ যিখিনি এমচিকিউ আছে চোৱাচোন মেচ দ্য ফলোয়িং আইটেমছ ফ্ৰম কলম এ উইথ দিয়াৰ ডেছক্ৰিপশ্যনছ ইন কলম বি আমি কি কৰিব লাগে কলম এৰ লগত কলম বি আমি মিলাব লাগে মিলাই চাব দিছে চোৱাচোন ইয়াত দিছে অপশন কলম এৰ প্ৰথমে দিছে ভিভিড ষ্ট্ৰাইপছ হয় নহয় ভিভিড ষ্ট্ৰাইপছ কি হ'ব চোৱাচোন 1 হৈ যাব তোমাৰ বি যে দ্য টাইগাৰ স্কোৱাড পেটাৰ্ণ ওকে তাৰপিছত তোমাৰ 2 কি হ'ব ৱাটাৰ হোল অৰ্থাৎ কি হ'ব হুৱেৰ পাল্ম ডিয়েৰ পাছ সেইফালে কি হৈ থাকে হুৱেৰ ডিয়েৰ পাছ অৰ্থাৎ হৰিণা কি কৰি থাকে সেইফালে গৈ থাকে নেক্সট চোৱা 3 নম্বৰ যে কনক্ৰিট চেল অৰ্থাৎ কি হ'ব 3 হ'ব চি যে দ্য টাইগাৰ্ছ এনক্লোজাৰ ইন দ্য জু তাৰপিছত নেক্সট 4 নম্বৰ হ'ব 4 নম্বৰ ডি হ'ব হোৱাট 4 নম্বৰ ডি কি কৈছে যে ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ অৰ্থাৎ হোৱাট দ্য টাইগাৰ ষ্টিয়াৰ্ছ এট নাইট ঠিক আছে গতিকে ইয়াৰে কি হৈ যাব চোৱাচোন অপশন কেইটা অপশন হৈ যাব তোমাৰ এ যে 1 বি 2 এ 3 চি আৰু 4 ডি ঠিক আছে তাৰপিছত আমি নেক্সট যদি চাওঁ সিকুৱেন্সিং টাইপ যিখিনি এমচিকিউ আছে চোৱাচোন যে এৰেঞ্জ দ্য ফলোয়িং ইভেন্টছ অৰ্থাৎ বা আইডিয়াছ এজ দে এপিয়াৰ্ছ ইন দ্য পয়েম কবিতাটোত যি ক্ৰমত দেখুওৱা যায় তলৰ ঘটনাবোৰ আমাক সজাব দিছে এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ খুব আহি থাকে বিশেষকৈ পয়েম সেকশনৰ কাৰণে গতিকে তোমালোকে এইখিনি ভালদৰে চোৱা প্ৰথম অপশন কি হৈছে দ্য টাইগাৰ ষ্টাৰ্টিং এট ব্ৰিলিয়েণ্ট ষ্টাৰ্টছ প্ৰথমটো কি হৈ যাব যে প্ৰথমতে চোৱা এইটো হ'ব 1 নম্বৰ যে দ্য টাইগাৰ ষ্টাকিং ইন হিজ কেজ ইন কোৱাইট ৰেঞ্জ এইটো হৈ যাব তোমাৰ 1 নম্বৰ হয় নহয় তাৰপিছত নেক্সট 2 নম্বৰটো হ'ব তোমাৰ 3 নম্বৰটো দ্য টাইগাৰ শুড বি স্লাইডিং থ্ৰু ৰেঞ্জ লং গ্ৰাছ এইটো হ'ব তোমাৰ 2 নম্বৰ তাৰপিছত নেক্সট 3 নম্বৰ হ'ব তোমাৰ 4 নম্বৰটো দ্য টাইগাৰ ইগনোৰিং ভিজিটৰ্ছ একেবাৰে শেষত কোনটো হ'ব 1 নম্বৰ যিটো পইণ্ট আছে দ্য টাইগাৰ ষ্টাৰিং এট ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ ঠিক আছে তোমালোকে অপশনখিনি যদি চোৱা তোমালোকে কুৱেশ্যনখিনি লিখি ল'বা কাৰণ লিখি প্ৰেক্টিছ কৰিলে তোমালোকৰ বস্তুখিনি মনত থাকিব গতিকে কি হ'ব ইয়াতে অপশন এ হৈ যাব শুদ্ধ উত্তৰ প্ৰথমে 2 নম্বৰটো তাৰপিছত 3 নম্বৰটো তাৰপিছত নেক্সট 4 নম্বৰ একেবাৰে শেষত তোমালোকৰ 1 নম্বৰ ঠিক আছে তাৰপিছত নেক্সট যিটো ষ্টিমুলাছ বেছড এমচিকিউ টাইপৰ আছে চোৱাচোন আমাক কৈছে ৰিড দ্য ফলোয়িং এক্সট্ৰেক্ট এণ্ড এনচাৰ দ্য কুৱেশ্যন ডেট ফলোজ তলৰ উদ্ধৃতিটো পঢ়ি তলৰ প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে দিব লাগে চোৱাচোন The he stalks in his vivid stripes the few steps of his sketch on page of velvet quite in his quiet range. আমি এই প্যাৰাগ্ৰাফটো পঢ়ি তোমালোকে তলৰ কোৱেশ্যনখিনি কৰিব লাগে চোৱা What does the phrase quiet range suggest about the tiger's state of mind? নীৰৱ ক্ৰোধ অৰ্থাৎ যি নিজৰ মাজতে দেখাই থকা বাঘটোৱে যিখিনি খং যে বাক্যাংশই সিংহটোৰ মনৰ অৱস্থাৰ বিষয়ে কি পৰামৰ্শ দিয়ে অপশন এ দিছে হি ইজ পিচফুল এণ্ড কণ্টেণ্ট Option B is he is angry but unable to show it. Option C is he is afraid of the
ভিজিটৰ্ছ। অপশ্যন ডি দিছে হি ইজ স্লিপিং। ইয়াৰে অপশ্যন কি হৈ যাব? অপশ্যন তোমালোকে চোৱা যে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। হি ইজ এংগ্ৰি বাট আনএবল টু শ্ব ইট। যে বাঘটো খঙত আছিল কিন্তু সেই খংটো কি কৰিব নোৱাৰে, প্ৰকাশ কৰিব নোৱাৰে। ঠিক আছে, চ' এইখিনি চালে তোমালোকৰ MCQ পাৰ্ট শেষ হৈ যাব তোমালোকৰ কাৰণে। এতিয়া মই যিখিনি তোমালোকৰ কবিতাটোৰ ভিতৰৰ পৰা তোমালোকৰ কিছুমান কুৱেশ্যন বনাই আহে, হয় নে নহয়? গতিকে সেই বনাই তোমালোকৰ কাৰণে কেইটামান কুৱেশ্যন দিছো, তোমালোকে সেইখিনিও লিখি ল'বা। চোৱাচোন, প্ৰথমতে দিছে হাউ ডাজ দ্য পয়েট ডেছক্ৰাইব দ্য টাইগাৰ্ছ মুভমেণ্ট ইন দ্য কেজ। কবিতাটোত সিংহটোৰ গতি কেনেদৰে বৰ্ণনা কৰিছে? ইয়াৰ এনচাৰ চোৱা, ইন দ্য কেজ দ্য টাইগাৰ ষ্টাকছ এলং দ্য ফিউ ষ্টেপছ অফ হিজ কেজ উইথ কোৱাইট ভেলভেট লাইক পেটছ। অৰ্থাৎ সিংহটোৱে সেই পিঞ্জৰাটোৰ ভিতৰত মৃদু ভৰিৰে খাচৰ মুঠ কেইখোজমান ঠাইত লাহে লাহেকৈ কি কৰে, খোজ কাঢ়ে। হি মুভ ৰেষ্টলেছলি বেক এণ্ড ফৰ্থ ইগনৰিং দ্য ভিজিটৰ্ছ এণ্ড হিজ মুভমেণ্ট ৰিফ্লেক্টছ হিজ কোৱাইট এণ্ড ৰেঞ্জ এণ্ড হেল্পলেছ। কি কৰিছে? সি অস্থিৰভাৱে উল্টা পুল্টা কৰি ঘূৰি ফুৰে আৰু দৰ্শকক চাই থাকে, ইগনোৰ কৰে, আৰু এই গতিয়ে তাৰ নীৰৱ খং আৰু অসহায়ক কি কৰে, প্ৰতিফলিত কৰে। 2 নম্বৰ চোৱা, হোৱাট ডাজ দ্য টাইগাৰ শুড বি ডুইং এট দ্য জংগলছ এডজ। হাবিৰ ধাৰত সিংহটোৱে কি কৰিব লাগে বুলি কোৱা হৈছে? ইয়াৰ এনচাৰ চোৱা, at the jungle's edge, the tiger should be snarling around houses, baring his white fangs and claws, and terrorizing the villagers, expressing his natural wildness. অৰ্থাৎ হাবিৰ ভিতৰত সিংহটোৱে ঘৰৰ চৌপাশে গজৰণি মাৰি তাৰ বগা দাঁত আৰু নখ উলিয়াই গাঁৱৰ মানুহক কি কৰিছিল, আতংক কৰাৰ আছিল, মনস্থ আছিল, যাৰ কাৰণে তাৰ প্ৰাকৃতিক বন্যতা প্ৰকাশ কৰে। 3 নম্বৰ চোৱা, why does the poet use the word quiet twice in the first stanza? অৰ্থাৎ প্ৰথম স্থৱকত কবিয়ে নীৰৱ শব্দটো দুবাৰ কিয় ব্যৱহাৰ কৰিছে? এনচাৰ চোৱা, the repetition of quiet emphasizes the tiger's silent frustration. His steps and quiet, but so is his anger, suppressed, invisible, yet intense. It highlights the contrast between his majestic nature and helpless confinement. অৰ্থাৎ নীৰৱ শব্দৰ পুনৰাবৃত্তিয়ে সিংহটোৰ নীৰৱ হতাশাক গুৰুত্ব প্ৰদান কৰে। তাৰ খোজ নীৰৱ কিন্তু তাৰ খং নীৰৱ, দমন কৰা উদ্দেশ্য তথাপি তীব্ৰ। ইয়াৰ জৰিয়তে তাৰ ৰাজসিক যিখিনি প্ৰকৃতি আৰু অসহায় বন্ধিত্বৰ মাজৰ বৈসাদৃশ্য স্পষ্ট হৈ উঠিছে। তো তাৰপিছত তোমালোকে কবিতাৰ ভিতৰত থকা যিখিনি লং কুৱেশ্যন আনসাৰ কেইটামান মই তোমালোকৰ কাৰণে লিখিছো, তোমালোকে চোৱা। প্ৰথম কুৱেশ্যন দিছে, ডিছকাছ দ্য কণ্ট্ৰাষ্ট বিটুইন দ্য টাইগাৰ ইন দ্য জু এণ্ড দ্য টাইগাৰ ইন দ্য ৱাইল্ড এজ প্ৰেজেণ্টেড ইন দ্য পয়েম। কবিতাটোত চিৰিয়াখানাত থকা সিংহ আৰু বন্য অৱস্থাত থকা সিংহৰ মাজত দেখুওৱা যিখিনি পাৰ্থক্য, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ভালদৰে লিখি ল'বা। চোৱা, দ্য পয়েম প্ৰেজেণ্টছ এ শাৰ্প কণ্ট্ৰাষ্ট বিটুইন দ্য নেচাৰেল ফ্ৰীডম অফ ৱাইল্ড টাইগাৰ এণ্ড দ্য পেইনফুল কনফাইনমেণ্ট অফ এ টাইগাৰ ইন এ জু। অৰ্থাৎ কি কৈছে যে কবিতাটোত বন্য সিংহৰ যি স্বাভাৱিক মুক্তি আৰু চিৰিয়াখানাত থকা সিংহৰ যন্ত্ৰণাদায়ক বন্ধিত্বৰ মাজত এক গভীৰ বৈসাদৃশ্য উপস্থাপন কৰিছে। তাৰপিছত চোৱা, মেইন যিটো হেৰি আছে যে ইন দ্য ৱাইল্ড দ্য টাইগাৰ ইজ এ পাৱাৰফুল মেজেষ্টিক ক্ৰিয়েচাৰ। হি লাৰ্কস ইন দ্য শ্বেডো, slides through long grass near the water hole where plum deer pass, and snarls at the edge of the jungle, terrorizing villages with his white fangs and claws. অৰ্থাৎ কি কৰে যে বন্য অৱস্থাত সিংহটো শক্তিশালী হয় আৰু সি ছাট লুকাই থাকে দীঘল ঘাঁহৰ মাজেৰে। যেতিয়া পানীৰ পুখুৰীৰ ফালে হৰিণ পাৰ হৈ যায় আৰু হাবিৰ ধাৰে ঘৰৰ চৌপাশে গজৰণি মাৰি বগা দাঁত আৰু নখ উলিয়াই গাঁওবাসী কি কৰে, আতংকিত কৰে। তাৰপিছত, এভৰি একশ্যন ইন দ্য ৱাইল্ড ৰিফ্লেক্টছ হিজ ষ্ট্ৰেংথ, ইনষ্টিংক্ট এণ্ড নেচাৰেল হেবিটেট। বন্য অৱস্থাত প্ৰতিটো ক্ৰিয়াই তাৰ শক্তি, সহজকৈ প্ৰবৃত্তি আৰু প্ৰাকৃতিক বাসস্থানৰ কি কৰে, প্ৰতিফলন কৰে। ইন কণ্ট্ৰাষ্ট, দ্য জো টাইগাৰ ইজ ট্ৰেপড ইন এ কনক্ৰিট চেল উইথ অনলি এ ফিউ ষ্টেপছ টু ৱাকছ। ইয়াৰ বিপৰীতে চিৰিয়াখানাৰ সিংহটো কংক্ৰিটৰ কোঠাত বন্ধি খোজ কঢ়াৰ বাবে মাত্ৰ কেইখোজমানহে ঠাই থাকে। He stuck his cage with quite velvet pads, but his movement repetitive and meaningless. অৰ্থাৎ সি তাৰ খাচত মৃদু ভৰিৰে কি কৰে, খোজ কাঢ়ে, কিন্তু তাৰ গতি পুনৰাবৃত্তি আৰু অৰ্থহীন। ঠিক আছে, তাৰপিছত চোৱা, his range is quiet because he cannot express it. আৰু তাৰ যিটো খং সেইটো নীৰৱ, কাৰণ কি সেইটো সি কাকো কি কৰিব নোৱাৰে, প্ৰকাশ কৰিব নোৱাৰে। তাৰপিছত চোৱা, he ignores visitors, showing his disdain and helplessness. At night
he stares at the brilliant stars, a symbol of freedom he cannot reach. The poet uses imaginary of space, sound, and power to show how the zoo robs the tiger of his dignity. The whale represents life, while the zoo represents show death. অর্থাৎ কি কৰে, সি দৰ্শকক উপেক্ষা কৰে, যাৰ মাজেৰে তাৰ ঘৃণা আৰু অসহায় প্ৰকাশ পায়। ৰাতি সি জিলিকি থকা তৰাবোৰলৈ চাই থাকে, যি মুক্তিৰ প্ৰতীক, কিন্তু সি কেতিয়াও কি কৰিব নোৱাৰে, সেইখিনি পাব নোৱাৰে, হয়নে? তাৰপিছত সি দৰ্শকক উপেক্ষা কৰে আৰু ৰাতিৰ কি কৰে, তৰাবিলাকক চাই থাকে। কবিয়ে স্থান, শব্দ আৰু শক্তিৰ কল্পনাৰ জৰিয়তে দেখুৱাইছে যে কেনেকৈ চিৰিয়াখানাই সিংহটোৰ পৰা তাৰ মৰ্যাদা কাঢ়ি লৈছে। অৰ্থাৎ বন্য অৱস্থাত জীৱনক কি কৰিব পাৰে, প্ৰতিনিধিত্ব কৰে, আনহাতে চিৰিয়াখানাত মন্থৰ মৃত্যুক কি কৰে, প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ প্ৰতিটো পল এই বন্দী থকা জন্তুটোৱে কি কৰে, মৰণৰ যি হেৰি সেইটো অনুভৱ কৰি থাকে। তাৰপিছত নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে হোৱাট ইজ দ্য চেন্ট্ৰেল আইডিয়া অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু। অৰ্থাৎ কবিতাটোৰ মূল ভাৱটো কি, হাউ ডাজ দ্য পয়েট কনভে ইট, আৰু কবিয়ে সেই কবিতাটিৰ মূল ভাৱটো কেনেদৰে প্ৰকাশ কৰিছে। এৰ এনচাৰ চোৱা। দ্য চেন্ট্ৰেল আইডিয়া অফ দ্য পয়েম ইজ দ্য cruelty of caging wild animals and the loss of their natural freedom and dignity. অৰ্থাৎ কি কৰিছে, কবিতাটোৰ মূল ভাৱটো হৈছে বনৰীয়া প্ৰাণীক কেনেদৰে বন্ধিত্বৰ জীৱন কঠোৰ নিষ্ঠুৰতা আৰু তেওঁলোকৰ প্ৰাকৃতিক মৰ্যাদা হেৰুৱাই পেলোৱা হয়। The poet Leslie Norris conveys this through vivid contrast, imagery and repetition. অৰ্থাৎ কি কৰিছে, কবি লেছলি নৰিছে স্পষ্ট বৈসাদৃশ্য কল্পনা আৰু পুনৰাবৃত্তিৰ জৰিয়তে এই ভাৱটো প্ৰকাশ কৰিছে। তাৰপিছত চোৱা। The tiger in the zoo is reduced a pacing a few steps in concrete cells. His strength behind bars, his natural instincts lurking, sliding, snarling, terrorizing are presented as actions he should be doing but cannot. অৰ্থাৎ কি কৰিছে যে চিৰিয়াখানাত সিংহটো কংক্ৰিটৰ কোঠাত মাত্ৰ কেইখোজমান ঠাইত কি কৰিব পাৰিছে, খোজ কঢ়াবলৈ তাৰ সীমাবদ্ধ, আৰু তাৰ শক্তি জাল, সেই যিটো তোমাৰ য'ত বন্ধ কৰি থৈছে সেই জালৰ আৰতে তাৰ শক্তিখিনি সি দেখুৱাব পাৰে। ঠিক আছে। তাৰপিছত চোৱা। The use of words like quiet rain show his suppressed anger, while brilliant stars outside symbolize the freedom he yearns for. By moving between the zoo and the wild, the poet makes the reader feel the tiger's frustration and highlights how unnatural capacity is for such a magnificent creature. অৰ্থাৎ কি কৰিছে, সেই যিটো লুকাই থকা খৰবিলভাৱে চৰা গজৰণি মৰা আতংক সৃষ্টি কৰা কবিৰ লাগে বুলি দেখুওৱা আছে, কিন্তু সি সেইবোৰ কৰিব নোৱাৰে। অৰ্থাৎ নীৰৱ যি খঙৰ দৰে শব্দই তাৰ দমন কৰা ক্ৰোধ দেখুৱাইছে, অৰ্থাৎ খং দেখুৱাইছে। আনহাতে বাহিৰৰ জিলিকি থকা তৰাবোৰ সি যি মুক্তিৰ বাবে আকুল হৈ আছে তাৰ প্ৰতীক। চিৰিয়াখানা আৰু বন্য অৱস্থাৰ মাজত গতি কৰি কবিয়ে পঢ়ুৱৈসকলক সিংহটোৰ হতাশা অনুভৱ কৰাইছে আৰু ইমান ৰাজসিক জীৱৰ বাবে বন্ধিত্ব কিমান যে অপ্ৰাকৃতিক সেয়া স্পষ্ট কৰিছে। তাৰপিছত চোৱা। দ্য পয়েম আৰ্জেছ আছ টু ৰেছপেক্ট দ্য wildness of animals and reconsider keeping them in enclosure for human entertainment. অৰ্থাৎ কি কৰিছে যে কবিতাটোত আমাক প্ৰাণীৰ বন্যতাক সন্মান কৰিবলৈ আৰু মানুহৰ বিনোদনৰ বাবে তেওঁলোকক আবদ্ধ কৰি ৰখাৰ পদ্ধতি পুনৰ বিচাৰ কৰিবলৈ কি কৰিছে, প্ৰেৰণা যোগাইছে। তো এইখিনিলৈকে তোমালোকে যদি পঢ়া, তোমালোকৰ এই কবিতাটো তোমালোকৰ হৈ যাব, আৰু ইয়াৰ পৰাই তোমালোকে মেট্ৰিকত কুৱেশ্যন কমন পাবা। তো এইটোৱে আছিল তো আজিৰ তোমালোকৰ ক্লাছ। তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু নেক্সট কোনটো চেপ্টাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা, একদম ফ্ৰী অফ কষ্টত মই তোমালোকক গাইড কৰি থাকোঁ। তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যন বা পিন কমেণ্টত দি থ'ম।